মুখ্যমন্ত্ৰী যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেইবোৰ প্ৰশ্ন নতুন নহয়। আজিৰ পৰা ৩ মাহৰ পৰা একেখিনি কথা তেওঁ দোহাৰি আছে, যাৰ ফলত তেওঁলোকে এটা SIT গঠন কৰি বিভিন্ন ধৰণৰ তদন্ত চলাবলৈ গৈছে আৰু এতিয়া নিজে কৈছে যে SIT গোটেইখিনি কথা ফাদিল কৰিব আৰু ছেপ্টেম্বৰ মাহত। ময়ো কৈছোঁ ছেপ্টেম্বৰলৈকে কিয় ৰৈ আছে, আৰু মইতো SIT কামখিনি বাধা দিয়া নাই, তেওঁলোকে SIT কামখিনি আগবাঢ়ি যাওক। কিন্তু মই আজিৰ তাৰিখত দেখিছোঁ যে মুখ্যমন্ত্ৰী এইখিনি প্ৰশ্ন লৈ মোৰ লগত অলপ টুইটাৰত তৰ্ক বিতৰ্ক, সেইটোৱে কৈছোঁ, সেইখিনি প্ৰশ্ন লৈ আজি মোৰ লগত ডাইৰেক্টলি তৰ্ক বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তাৰ বিপৰীতে মই যে কয়লা লৈ যে সুধিছোঁ, এই প্ৰশ্নৰ একদম উত্তৰ দিয়া নাই। কয়লাই লৈ যে মই সুধিলোঁ যে গান্ধী বানচাল ইহঁতৰ বিজনেছ পাৰ্টনাৰ কোন, আজি ইহঁতৰ ওপৰত খালি ৰেডে হ'ব নে ৰেডৰ পিছত যে অবৈধ কয়লাৰ যে তথ্যবোৰ আজি ওলাইছে তাৰ ওপৰত কিবা পুলিচ একশ্যনো হ'ব, ইয়াৰ ওপৰত কিবা SIT হ'ব নে খালি SIT বিৰোধী দলকে আক্ৰমণ কৰিবলৈ আছে, সেই প্ৰশ্নটো উত্তৰ দিয়া নাই। আজি আমি ধাৰাবাহিকভাৱে আমি কি দেখা পাইছোঁ যে উমৰাংচাও এটা দুৰ্ঘটনাত বহুত আমাৰ মানুহ প্ৰাণ হেৰুৱালে। চৰকাৰে কি কৰি আছিলে? প্ৰাণ হেৰুৱাৰ আগত তেওঁলোকে কিয় গম নাপালে? চৰকাৰ কি শুই আছিল নেকি? গৃহ বিভাগ কি শুই আছিলে নেকি? আজি কয়লাৰ অবৈধভাৱে 1.5 লাখ টকা যে প্ৰত্যেক ট্ৰাকৰ পৰা লৈ আমিতো সদায় কৈ আছিলোঁ, আজিতো কেন্দ্ৰ চৰকাৰে সেইখিনি কথা নিজৰ প্ৰেছ বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিলে। তো অসমৰ গৃহ বিভাগ কি শুই আছে নেকি? আৰক্ষীসকলে শুই আছে নেকি? এইখিনি কথা নকয় নেকি? এইখিনিৰ ওপৰত কিবা পুলিচ তদন্ত হ'ব নে নহয়? আৰু ইয়াৰ মোৰ এটা চিন্তা যে এতিয়া ED ৰেড এইবোৰখিনি যে কৰিছে, এইটো মাত্ৰ কাৰোবাক এৰেষ্ট কৰিবলৈ কৰা নাই, কোনোবাই ৰাজনৈতিকভাৱে বেছি উঠিছে তাক বহাবলৈ কৰিছে, বা ইলেকশ্যন আছে চলি আছে বা আগন্তুক দিনত ইলেকশ্যন আহিব, এইসকলৰ পৰা আৰু পইচা তুলিবলৈহে এই ধৰণৰ ৰেডবোৰ কৰিছে। দুখৰ কথা যে অসমীয়া নিবনুৱা যুৱকসকল হতাশ হৈ কয়লা বালি শিল পাথৰ চিণ্ডিকেটৰ ভিতৰতে সংস্থাপিত হৈছে, তেওঁলোকে ভাল চাকৰি পোৱা নাই, তেওঁলোকৰ উপাৰ্জন কৰিবলৈ এটা সুযোগ পোৱা নাই। পঞ্চায়তৰ লৈ মই যথেষ্ট আশাবাদী কি যিহেতু বিজেপি চৰকাৰৰ ভয় ভাবুকি নেওচি ৰাইজবোৰ প্ৰাৰ্থীবোৰ ওলাই আহিছে, আৰু ৰাইজ যথেষ্ট বিজেপি দলে কিমান ভাবুকি দিছে যে অৰুণোদয় আঁচনি কৰ্তন কৰি দিম, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি দিম, তথাপিও ৰাইজে উপস্থিত হৈছে। মই ভাবিছোঁ এবাৰ কিবা মিৰেকল পঞ্চায়ত নিৰ্বাচনত হ'বলৈ গৈ আছে। এইবোৰ পাতল কথাবোৰ আৰু কিমান গৈ থাক, পাতল কথাবোৰ কৰি আছে। বিহু সময়ত আজি খবৰ লওক, বহুত মানুহে বিহু আগৰ দৰে 4 দিনীয়া 5 দিনীয়া বিহু তেওঁলোকে আয়োজন কৰিছিলে, বিহু উৎসৱ আয়োজন কৰিছিলে, আজি পাৰা নাই। কিয়? তেওঁলোকৰ আৰ্থিকভাৱে সংকট চলি আছে। আজি বহুতে আগতে একে টাউনৰ ভিতৰতে 5টা 6টা তেওঁলোকে বিহু তুলি থাকে, কিন্তু আজি তাৰিখত হোৱা নাই, যিহেতু আৰ্থিকভাৱে আজি মানুহৰ অৱস্থা ভাল নহয়। আজি অৱস্থা যদি কাৰোবাৰ ভাল হৈছে, এই যে গান্ধী বাঞ্চল আজি এইখিনি সম্পৰ্কৰ লগত থকা মানুহবোৰে ভাল আজি উন্নতি হৈছে। আমাৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হ'ল, ৰাইজে যথেষ্ট আমাক সঁহাৰি জনাইছে আৰু পৰৱৰ্তী দিনত আমাৰ ফলাফল ভাল হ'ব। ৰাইজে ইতিমধ্যে গম পাই গৈছে যে আজিৰ তাৰিখত অসমৰ যুৱকসকল হতাশ হৈ চাকৰি আজি তেওঁলোকে পোৱা নাই, সংস্থাপিত আজি হোৱা নাই, আজি ফ্ৰাষ্ট্ৰেশ্যনত কিছুমান মদ খাবলৈ আৰম্ভ কৰিছে, কিছুমানে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে, আৰু এতিয়া কিছু পইচা ঘৰলৈ আনিবলৈ হ'লে বাধ্য হৈ এতিয়া শিল মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, বালি মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, পাথৰ চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে, কয়লা চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে। দুখৰ কথা কি যি অসমত আমি সোণৰ আখৰে আমি লিখিবলৈ, যাৰ ভৱিষ্যত আমি সোণৰ আখৰে লিখিবলৈ বিচাৰোঁ, তাত নিবনুৱা যুৱকসকল ড্ৰাগছ আৰু মদৰ জালত ভৰি দি বিভিন্ন অবৈধ চিণ্ডিকেটত সোমাবলৈ বাধ্য হৈছে। এইটোতো নতুন কথা নহয়, তেওঁ কিমানবাৰ ইলেকশ্যন কমিশ্যনৰ পৰা তেওঁ ৱাৰ্ণিং পাইছে, তেওঁ কেম্পেইন ৰুধিবলৈ ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচনত তেওঁ কোৱা গৈছে, কিন্তু তেওঁৰ পৰা মই এনেধৰণৰ ব্যৱহাৰহে আশা কৰোঁ। তেওঁৰ এই কিবা যে সলনি হ'ব মই আশা নকৰোঁ, আৰু অসমৰ ৰাইজে গম পাই গৈছে গোটেইখিনি কথা, অসমৰ ৰাইজেও গম পাই গৈছে যে অলোকতান্ত্ৰিক অগণতান্ত্ৰিক কাম আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৰি থাকিব।